মঙলদৈত উদ্ধাৰ এটি শিশু। শিশুটিৰ বয়স 10-11 বছৰমান হ'ব। কোনোবা অচিনাকি লোকে মঙলদৈ প্ৰেছ ক্লাবৰ সন্মুখত আল্টা গাড়ীৰ পৰা নমাই থৈ যায় শিশুটিক। শিশুটিৰ নাম আমিৰুল ইছলাম বুলি জানিব পৰা গৈছে। শিশুটিয়ে ঘৰ ক'ত, কোনে আনিছিল, কাৰ লগত আহিছিল, কোনো ধৰণৰ কথা ভালদৰে নাজানে। বৰ্তমান মঙলদৈ সদৰ থানাই তদন্ত অব্যাহত ৰাখিছে। মঙলদৈৰ পৰা মিৰ চাহেল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। আমিৰুল ক'ৰ পৰা আহিছে, কোনে নিমাই দিছে তোমাক? मका का नाम की? मका का नाम की? हाँ। मका का नाम की? कोरोना। কি দেখা পাইছে আপুনি? মই মানে ইয়াত ডিউটিত আছোঁ। ডিউটি থকা অৱস্থাত তাক তাৰমানে কি হয় থকা দেখা পালোঁ। দেখা পাওঁতে তাৰমানে তাক ক'লোঁ যে তোৰ ঘৰ ক'ত আৰু স্কুলৰ নাম কি? সি ক'লে স্কুলৰ নাম নাজানো। তাৰ দেউতাকৰ নাম আলী হুছেইন তেনেকুৱাকৈ ক'লে আৰু। মই ক'লোঁ যে কি পৰীক্ষা আছে নেকি? সি ক'লে নাই, পৰীক্ষা নাই, মোক ককায়েকে নমাই দিছে ইয়াত বাছৰ পৰা। ক'লে ঘৰ ক'ত? ক'লে ইয়াতে বুলি ক'লা। এতিয়া আকৌ ইয়াক সোধোতে ক'লা যে গুৱাহাটীত বুলি। এতিয়া তাৰ মোবাইল নম্বৰ আছে, দুটাকে মোবাইল নম্বৰো কাটি দিয়া আছে আৰু এটা নম্বৰ আছে কাটা নাই, তাৰ ফোনটো ৰিচিভ কৰা নাই। এতিয়া গুৱাহাটীত বুলি কৈ আছে, মাক নাই, মাকো ঢুকোৱা বুলি কৈছে। এতিয়া সেইটোৱে যে কি ব্যৱস্থা কৰিব পৰা যায় আৰু মই কৈছোঁ বল থানাত যাওঁ। এতিয়া থানাতো নাযায়, সৰু চলি ভয় কৰি আছে। হয়, এই ল'ৰাজনক তাৰ ককায়েকে ৰাতিপুৱা গুৱাহাটীৰ পৰা আহিছে বুলি কৈছে। ৰাতিপুৱা 6টাত আপোনাৰ ইয়াতে এৰি থৈ গৈছে, কৈছে ইয়াত তুমি ৰখা, মই আহি আছোঁ। আহি পালে মানুহজন গুচি গৈছে। এই 6টা বজাৰ পৰা ছোৱালীটো ইয়াতে এনেকৈ আছে, ঘূৰি ফুৰি আছে আৰু ঠাই নাই। এতিয়া বাপেকৰ নাম জানে কিন্তু মোবাইল নাম্বাৰ নাই। ইয়াতে বহা ৰখা হৈছে, কিছুমান নাম্বাৰ দিয়া আছে কিন্তু কাটি দিয়া হৈছে। এতিয়া ফোন মাৰি আছোঁ, দুটা নম্বৰ নাপায়, ফোন নুঠায়ে। ল'ৰাজনক ইয়াতে বহাই ৰাখিছোঁ বৰ্তমান। কেনেকৈ কি কৰে আপোনালোকৰ জড়িত যদি পঠাই দিব পাৰে ঘৰলৈ ভাল লাগিব আৰু। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।